এদিন অফিচৰ সময়ৰ কথা। মাকৰ অনুৰোধত সি ঘৰত সোমাইছিল যদিও মাক নাছিল। ক্ষন্তেক সময়ৰ বাবে ৰণালৰ মনত পৰিল যে মাকে 5 বছৰ বয়সত কৰা ফোনবোৰ। যেতিয়া মাকে তাক লগ কৰিবলৈ ফোন কৰিছিল, পুত্ৰ কেতিয়া আহিবা মোক লগ কৰিবলৈ? মিটিঙৰ মাজতে যেতিয়া টেবুলত পৰি থকাৰ ফোনটো ভাইব্ৰেট হৈ গ'ল, গোটেই হলঘৰটোৱে গম পালে যে কোনোবাই ফোন কৰিছে। ডাঙৰ মেনেজাৰ উপস্থিত থকা বিষয়াজনে নিজৰ ফালৰ পৰা অতি ভদ্ৰভাৱে ক'লে, অনুগ্ৰহ কৰি ফোনটো চাইলেণ্ট কৰি বহিব। ৰণালে খৰধৰকৈ ফোনটো তুলি লৈ কাৰ কল সেইটো চেক নকৰাকৈয়ে ফোনটো বিচ্ছিন্ন কৰি পেলালে। ক্ষমা কৰিব ছাৰ বুলি ক'লে। মই ফোনটো মনে মনে ৰখাৰ সলনি লগে লগে ছুইচ অফ কৰি দিলোঁ। তাৰ পিছত শ্লাইডখনৰ যোৱা বগা বৰ্ডখনলৈ ভালদৰে চাবলৈ ধৰিলোঁ। মিটিং শেষ হোৱাৰ লগে লগে মোৰ ফোনটো অন কৰিবলৈ পাহৰিলোঁ। কামৰ এনেকুৱা এটা সমস্যা যে মানুহে ভাল কথা পাহৰি যায়। যদি কোনোবা এজন কৰ্মচাৰী বছৰ চকুত পদোন্নতি, ধন আৰু মৰ্যাদাৰ দৌৰত থাকিব বিচাৰে, তেন্তে নিজৰ মাজতে সকলো সময় উচৰ্গা কৰিব লাগিব। যদি মই নাথাকোঁ তেন্তে মোৰ ঠাইত আন কোনোবা থাকিব। পিছফালৰ পৰা আঘাত কৰি আগবাঢ়ি আহিব বহু মানুহ আছে। এই সকলোবোৰ কথাৰ পৰা উশাহ এটা লৈ তাৰ পিছত মনত পৰিল যে ফোনটো মোৰ পকেটৰ ক'ৰবাত নীৰৱ হৈ পৰি আছে। লগে লগে উলিয়াই তাৰ বুটামটো টিপিলোঁ আৰু তাৰ পিছত মোৰ পৃথিৱীখনত সোমাবলৈ অনুমতি দিলে। মই একো ভবাৰ আগতে পত্নীৰ ফোন আহিল। ক'ত আছা? তোমাৰ ফোনটো বন্ধ হৈ আছে। মাৰ ফোন আহিছিল। এই কথা কৈ ৰণালে বুজিলে যে মিটিঙত বাজি থকা ভাইব্ৰেটটো নিশ্চয় মাৰ ফোন আছিল। অলপ হাঁহি হাঁহি ক'লে, অ' হয়, মই জানো মায়ে নিশ্চয় মোক আহিবলৈ কৈছে। মই তেওঁলোকৰ লগত মুক্তভাৱে কথা পাতোঁ। অফিচত মুক্ত হোৱাটো মোৰ বাবে সম্ভৱ নাছিল। সেইটো মাৰ লগত কথা পাতিবলৈ। সন্ধিয়াও মাৰ লগত কথা পাতিব পাৰি। এতিয়া কি কৰিব লাগিব? অফিচৰ সময় শেষ হ'লেও ৰণালৰ কাম এতিয়াও চলি আছে। এই ফাইলবোৰ সৰু যেন লাগিব পাৰে, কিন্তু ইয়াত সোমাই জীৱনটো পাৰ হৈ যায়। অফিচৰ পৰা ঘৰলৈ আহোঁতে পত্নীয়ে একো নক'লে। ইতিমধ্যে দেৰি হৈ গ'ল আৰু তাৰ ওপৰত যদি কিবা কথা কয় তেওঁৰ খং উঠিছিল, তেন্তে তেওঁ ভাল নহ'ব। গতিকে খাদ্যখিনি গৰম কৰি খাবলৈ দিয়া হ'ল। ৰাতি শুই থাকোঁতে ৰণালে হঠাতে ক'লে, হেৰা, তুমি মোক মাক মাতিবলৈ সোঁৱৰাই দিয়া নাছিলা। পত্নীয়ে ক'লে, আপুনি এইটো কেনেকৈ কৰিব? এইটো আপোনাৰ অফিচ যিটো ৰাতি 11 বজালৈকে খোলা থাকে। সময় চাওক, 12 বাজিছে। আপুনি 11 বজাত ঘৰত প্ৰৱেশ কৰিলে। কেতিয়া কথা পাতিব পাৰিবা? বিচনাৰ চাদৰখন জোকাৰি থাকোঁতে পত্নীয়ে এতিয়া বুজি পাইছিল যে এতিয়াই দিনটোৰ সেই সময় যেতিয়া তাই স্বামীক অলপ ঠাট্টা কৰিব পাৰে। তোমাক লগ পোৱাৰ 4 বছৰ হ'ল। মায়ে মোক এবাৰ লগ কৰিবলৈ কৈ আহিছে, কিন্তু তুমি একেবাৰে যোৱা নাই। সেই তোমালোক যোৱাৰ বছৰ গৈছিলা। আমি তোমাৰ লগ কৰিবলৈ গৈছিলোঁ। হয়, ময়ো লগ কৰিম কৈছিলোঁ। এমাহ বা 2 মাহৰ পিছত মোক জনাওক। কিন্তু মই এতিয়া ছুটী ল'ব নোৱাৰোঁ। ৰাতিপুৱাৰ হোৱাৰ লগে লগে অফিচলৈ দৌৰিবলৈ আৰম্ভ কৰে। আৰু ৰাতি অফিচ ছুটী পোৱাৰ আগতে ঘৰলৈ আহে। ফোনবোৰ আহি থাকে এটা আৰু আনটোৰ শাৰীত। ইফালে পত্নীয়ে কিবা এটা ক'বলৈ আহিছিল যদিও ছাৰৰ আমেজ দেখি তাই আকৌ পাকঘৰলৈ গ'ল। ৰণাল খৰধৰকৈ ঘৰত অফিচৰ সকলো বস্তু পেক কৰি গাড়ীত ভৰাই থৈ গ'ল আৰু তাৰ পিছত অফিচ পাবলৈ গাড়ীখন অফিচৰ মূল ঠাইলৈ লৈ গ'ল। গোটেই দিনটো আকৌ একেই কামে কৰিব লাগিব। আকৌ এবাৰ মাৰ পৰা ফোন আহিল আৰু এইবাৰ ডিছকানেক্ট কৰি দিলোঁ।
মনতে ভাবি যে আজি মাৰ লগত নিশ্চয় কথা পাতিম। মোৰো মাৰ প্ৰতি অলপ মৰম লাগিল। ভাবিছিলোঁ এতিয়া ফোন আহিলে নিশ্চয় উত্তৰ দিম। কিন্তু তাৰ পিছত বাজি নাথাকিল। কথা পাতিবলৈ মন গ'ল, কিন্তু তাৰ পিছত ক'বলৈ মন গ'ল যে আমি অফিচৰ পিছত কথা পাতিম। আকৌ একেই কথা, কামত ব্যস্ত হৈ পৰিল আৰু আকৌ এবাৰ মাকৰ লগত কথা পাতিবলৈ পাহৰিলে। সন্ধিয়া আকৌ কামত দেৰি হৈছিল। ঘৰলৈ যাওঁতে ৰণালৰ ঘৈণীয়েকক দেখি মনত পৰিল যে তাইও আজি ফোন কৰা নাই। প্ৰথমতে সি একো নক'লে, কিন্তু খাই থাকোঁতে সি সুধিবলৈ ভাবিলে। সোধাৰ আগতে পত্নীয়ে ক'লে যে মোৰ ফোনটো ছুইচ অফ হৈছে আৰু ৰাতিপুৱাৰ পৰা অন হোৱা নাই। মই ক'বলৈ লৈছিলোঁ, কিন্তু তুমি ৰাতিপুৱা ব্যস্ত আছিলা, গতিকে মই কথা নাপাতিলোঁ। ৰণালে তাইক একো কোৱাৰ আগতেই ঘড়ীটোলৈ চালে আৰু কোৱাৰ আকৌ 10:30 বাজিল। মাৰ লগত কথা পতাৰ কথা ভাবিছিলোঁ, কিন্তু তেতিয়া ভাবিছিলোঁ যে মায়ে হয়তো এতিয়ালৈকে শুই আছে, গতিকে মই ফোন কৰা নাছিলোঁ। ভাবিছিলোঁ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ফোন কৰিম। এইবাৰ উদ্দেশ্য দৃঢ় আছিল। ৰাতিপুৱা অফিচৰ বাবে সাজু হোৱাৰ লগে লগে মালৈ ফোন কৰিলোঁ। আনকি ফোনটো লোৱাৰ আগতে সি ভাবিছিল যে মাকৰ লগত বৰ মৰমেৰে কথা পাতিব। ছুটিৰ পৰিকল্পনা কৰিবলৈ ধৰিলে। মনতে সি অনুভৱ কৰি আছিল যে মাকে তাক বহুত মিছ কৰিছে। মাকে ফোনটো তুলি লোৱা নাছিল। অফিচৰ পৰা ওলোৱাৰ আগে পত্নীক ক'লে, শুনা, সাজু থাকিবা, মই আজি ছুটী লৈ আবেলি মাক লগ কৰিবলৈ আহিম। ঘৈণীয়েকেও ভাবিবলৈ ধৰিলে হঠাৎ কি হ'ল। তাই ক'লে যে কিয় সকলো ঠিকে আছে, কি হ'ল? কেৱল কিমান দিনৰ পৰা ফোন কৰি আছে কোৱা নাই। এতিয়া মোৰো মাক লগ পোৱাৰ মন গৈছে। অফিচলৈ যোৱাৰ লগে লগে মাৰ ফোন আহিল। এইবাৰ সি ফোনটো বিচ্ছিন্ন নকৰিলে। ফোনটো তুলি লোৱাৰ লগে লগে সি অফিচৰ পৰা পোনে পোনে ঘৰলৈ গ'ল। ঘৈণীয়েকক কি হ'ল দেখি থতমত খালে। ৰণালে ক'লে, সোনকালে গাড়ীত বহি যাওঁ। মাৰ ভাল নহয়। খুৰাৰ ফোন আহিছিল। গোটেই বাটটোত মই ভাবি থাকিলোঁ মা কেনেকুৱা হ'ব। খৰখেদাকৈ ঘৰলৈ গ'ল। মাকৰ অনুৰোধত সি ঘৰত সোমাইছিল যদিও মাক নাছিল। খন্তেক সময়ৰ বাবে তেওঁ মনত পৰিল মাকে 5 বছৰ বয়সত কোৱা ফোনবোৰ। যেতিয়া মাকে তাক লগ কৰিবলৈ ফোন কৰিছিল, কিন্তু সি মাত্ৰ ক'ব যে মই আহিম। তাই জানিছিল যে সি এই কথা কৈছে উপৰিভাগত আৰু তাইক লগ পোৱাৰ কোনো উদ্দেশ্য নাছিল। মোৰ সেই ফোনবোৰ মনত পৰিল, যিবোৰত তেওঁ ভ্ৰু কুঁচাই সংযোগ বিচ্ছিন্ন কৰিছিল। ঘৰত থিয় হৈ থাকোঁতে সি এই সকলোবোৰ ভাবি থাকোঁতে ঘৈণীয়েকে তাৰ কান্ধত হাত থৈ দিলে। অ' মা এই হস্পিটেলত আছে। তালৈ যাওঁ। তাইৰ কথা শুনাৰ পিছত গাড়ীখন হস্পিটেলৰ ফালে ঘূৰাই মনতে মাথো প্ৰাৰ্থনা কৰিলোঁ যে মা ভালেই হওক। এতিয়া মই প্ৰতিদিনে মাৰ লগত কথা পাতিম, মাৰ কথা শুনিম, তাইক লগত লৈ যাম। হস্পিটেল পালেহি আৰু মামাকে তাক চাই হাঁহি এটা মাৰিলে। এতিয়া ঠিকেই আছে, চিন্তাৰ একো নাই। চকুৰ পতাত ধৰি ৰখা মাথাউৰিটো ভাগি গ'ল। শিশুৰ দৰে কান্দিলে। মাৰ ৰুমলৈ যাওঁতে মায়ে ক'লে, তুমি কিয় কান্দিছা? মই এতিয়া মৰিবলৈ যোৱা নাই। মই ভালেই আছোঁ। মই তোমাক অপ্ৰয়োজনীয়ভাৱে অশান্তি দিলোঁ। মই মাথো ভাইটিক কৈ আছিলোঁ মোক ফোন নকৰিবা, তেওঁৰ কাম আছে, কৰক। মাকৰ হাতত ধৰি সি ক'লে, মা, মই ভাল ল'ৰা নহয়। নাই, তুমি বৰ ভাল। সেইবাবে মই দৌৰি আহিছিলোঁ। মোৰ অংশবোৰ ভাল। তুমি ইমান চিন্তা কৰা। সেই মুহূৰ্তত ৰণালে অনুভৱ কৰিলে যে মাকক আৰু দেখা নাপাব। অনুভৱ কৰিলোঁ যে মই এই বোজালৈ জীয়াই থাকিব লাগিব। মায়ে ফোন কৰি থাকিল আৰু সি এৰাই চলি থাকিল। সময়ত জীয়াই থাকিবলৈ শিকাটো অতি বুদ্ধিমানৰ কাম। ৰণালে আকৌ মান্তি নহ'ল আৰু মাক ভাল হ'লে লগত লৈ গ'ল। কাম
এৰিব নোৱাৰি, কিন্তু মাকক লগত লৈ যাবলৈ পতিয়ন নিয়াব পাৰি। ধন্যবাদ বন্ধু বান্ধৱীসকল।